নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কামাখ্যা মন্দিৰটো কোনে নতুনকৈ নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰঘুদেৱ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি চিলাৰায়। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা কোনটো আন্দোলনত ভাগ লৈ শ্বহীদ হৈছিল? অপশ্যন এ ভাৰত ত্যাগ আন্দোলন, অপশ্যন বি অসহযোগ আন্দোলন, অপশ্যন চি স্বদেশী আন্দোলন, অপশ্যন ডি অসম আন্দোলন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, কোনগৰাকী স্বৰ্গদেৱে শিৱদৌল নিৰ্মাণ কৰোৱাইছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰমথ সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি শিৱসিংহ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি শিৱসিংহ। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি প্ৰমথ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি ৰঘুদেৱ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল? অপশ্যন এ শিৱসাগৰৰ কাৰাগাৰত, অপশ্যন বি গুৱাহাটী কাৰাগাৰত, অপশ্যন চি ডিব্ৰুগড় কাৰাগাৰত, অপশ্যন ডি যোৰহাট কাৰাগাৰত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি যোৰহাট কাৰাগাৰত। নেক্সট কুৱেশ্যন, শিৱসিংহৰ ৰাজত্বকালত ৰাজকবি কোন আছিল? অপশ্যন এ ৰাম সৰস্বতী, অপশ্যন বি অনন্ত কন্দলী, অপশ্যন চি কবিৰাজ চক্ৰৱৰ্তী, অপশ্যন ডি হেম সৰস্বতী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি কবিৰাজ চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন, অসমত প্ৰথমতে কোনটো ভাষাত বুৰঞ্জী হৈছিল? অপশ্যন এ বৰজাৱলী ভাষাত, অপশ্যন বি টাই আহোম ভাষাত, অপশ্যন চি মিচিং ভাষাত, অপশ্যন ডি সংস্কৃত ভাষাত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি টাই আহোম ভাষাত। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোনজন দেৱতাৰ লগত সম্পৰ্কিত? অপশ্যন এ গণেশ, অপশ্যন বি মহাদেৱ, অপশ্যন চি বিষ্ণু, অপশ্যন ডি গোপাল। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ গণেশ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।